হাই ফ্ৰেণ্ডছ, এটা সৰুকৈ তোমালোকক আপডেট জনাই দিওঁ আৰু লগতে বহুতে এই কথাটোক লৈ চিন্তিতও হৈ আছে এইবাৰ যে SSCGD 2026 ভেকেঞ্চিটো যিহেতুকৈ EDQT নামৰ এটা এজেঞ্চিয়ে লৈছে। গতিকে এই কোম্পানীটোৱে নৰ্মেলাইজেশ্যনটো অলপ বেলেগকৈ কৰিছে বুলি আমাৰ কেণ্ডিডেটখিনিয়ে ভাবি আছে আৰু আমিও শুনি আছোঁ বা ময়ো চাইছোঁ আগতে কিছুমান নৰ্মেলাইজেশ্যনৰ টেকনিক, কিন্তু আজিও মই অলপ ভালকৈ চাইছোঁ আৰু মোক লগৰ এজনে এই বস্তুখিনি দিলে মানে কেণ্ডিডেটৰ দিল্লী পুলিচৰ বা এনেকুৱা বেলেগ বেলেগ এক্সামৰ এইবাৰৰ হোৱা পেটাৰ্ণৰ। তো কথাটো হ'ল কি, EDQTয়ে কি ছিষ্টেমত পাৰ্চেণ্টাইল ছিষ্টেমত মানে নৰ্মেলাইজেছ কৰিছে তোমালোকৰ মাজত মই শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। চ' ভিডিঅ'টো যিসকলে চোৱা নাই তোমালোকে লগ বন্ধুলৈ শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে কথাখিনি হয়নে নহয় ভিডিঅ'টো শেষলৈকে চোৱা। এইটো চোৱা, মই এখনে নহয় মই বহুকেইখন তোমালোকক দেখাম। এইটো চোৱা, কেণ্ডিডেটৰ নাম চাম বাদ দিয়া বাৰু নেম আছিল ৰাহুল, এইবিলাক বাদ দিয়া। চোৱা, তেওঁৰ আছিলে ক'ত কিমান কিমান পাইছিল সেইখিনি দিছে, বাকী আমি মেইন এইটো চাব লাগিব। চোৱা, স্ক'ৰ 81.5 এইটো দেখিছা। তাৰপিছত ফাইনেল স্ক'ৰ নৰ্মেলাইজেশ্যন হোৱাৰ পিছত চোৱা 81.75 আছিল, তাৰপিছত নৰ্মেলাইজেশ্যন হৈ পেলাই 81.56349 মানে পইণ্টত তেওঁৰ কমি গ'ল। এইটো এটা উদাহৰণ। তাৰপিছত আকৌ মই দেখাই আছোঁ, চোৱা এইটো চোৱা, এইটো এজন বেলেগ দুৰ্জন সিং। এইটো চোৱা, তেওঁৰ স্ক'ৰ আছিলে 83.25 আৰু তেওঁৰ হ'লগৈ 83.15577 মানে তেওঁৰো পইণ্টত কমিল। এইটো এটা। তাৰপিছত আৰু মই দেখুৱাই আছোঁ, এইটো এটা চোৱা, এইটো আছিলে স্ক'ৰ 84.50 আৰু ইয়াত হৈ গ'ল 84.86403 মানে তেওঁৰ পইণ্টত বাঢ়িছে, অলপ প্লাছ হৈছে। তাৰপিছত এইটো এটা, তাৰপিছত আৰু এটা চোৱা, এইটো চোৱা, এইটো এটা বেলেগ এজন কেণ্ডিডেট। এইটো চোৱা 83.25 আৰু এইটো নৰ্মেলাইজেছ হৈ পেলাই হৈছে কি 83.15577। তাৰপিছত আৰু এটা এইটো চোৱা 86.25 আৰু নৰ্মেলাইজেছ হৈ পেলাই হৈ গৈছে 85.91794 মানে এইটো মাইনাছ হৈছে। তাৰপিছত এজন বেলেগ চোৱা 83 স্ক'ৰ একদম একুৰেট পাইছে তেওঁ 83 আৰু ফাইনেল স্ক'ৰ হৈছে 83.40374। তো এইখিনি আছিলে, এইটো ডাবুল আছে চাগে, এইটো আগৰে। তো এতিয়া কথাখিনি হ'ল, চোৱা মই তোমালোকক এইটো ভিডিঅ' এইকাৰণে দিছোঁ যে অংকিত ভাটি ছাৰে দুটামান উদাহৰণ দি এটা ভিডিঅ' বনাইছিলে যে এজন কেণ্ডিডেটে মানে 21 নে কিমান মাইনাছ হৈছে আৰু এজনৰ তেনেকৈ 20 নে 21 প্লাছ হৈছে। এইটো এটা তেওঁ ভিডিঅ' বনাইছিলে, মই অলপ পাহৰিছোঁ, যিসকলে চাইছা গম পাবা। কথাটো হ'ল তেওঁলোক হ'ল ডাঙৰ প্লেটফৰ্ম, গতিকে তেওঁলোকে কোৱা কথাটোৱে বহুতে মানি লয় বা দুই এটা প্ৰুফ দি দিলে তেওঁলোকে ভাবে কি কথাটো সত্য বা ধৰি লোৱা তেনেকুৱা হিচাপতে গোটেইখিনি হ'ব। কিন্তু মই তোমালোকক আগৰ পৰাই কৈছোঁ যে SSCGD বা বেলেগ এটা এক্সামৰ মাজতো কিছুমান পাৰ্থক্যও থাকে আৰু লগতে SSCৰ কিছুমান কথা আমি গম নাপাওঁ, তেওঁলোকৰ কিছুমান আমি ভিতৰুৱা কথা গম নাপাওঁ। এতিয়া তোমালোকে চোৱা, সঁচাকৈ যদি এইবাৰ মই এই ভিডিঅ'টো দিয়াৰ বহুকেইটা কাৰণ আছে, যদি এই হিচাপত নৰ্মেলাইজেশ্যন হয়, পইণ্টত বাঢ়িছে পইণ্টত মাইনাছ হৈছে, তেতিয়াহ'লে চোৱা এইবাৰ যিহেতুকে আমি ভালকৈ গম পাই আছোঁ যে স্ক'ৰ সকলো কেণ্ডিডেটৰে কমিব, সেয়া লাগে মেল হওক সেয়া লাগে ফিমেল হওক, অসমৰ বুলিয়ে নহয় অল ইণ্ডিয়াত এইবাৰ স্ক'ৰ আমাৰ সকলোৰে মাইনাছত থাকিব। এতিয়া কথাটো হ'ল কি, যদি এই লেভেলত নৰ্মেলাইজেশ্যন হয় তেতিয়াহ'লে আমাৰ ফাইনেল কাট অফটো বহুত পৰিমাণত কম যাব। আৰু যদি ধৰি লোৱা সঁচাকৈ 20 প্লাছ হয় বা 20 মাইনাছ হয়, তেনেকৈ হ'লেও আমাৰ কি হ'ব, কাট অফটো কমেই থাকিব। আৰু এতিয়া কথাটো হ'ল কি, যিসকলে ভাবি আছা যে আমি হয়তো এইবাৰ 20 পাম আমাৰ শ্বিফ্টটোত বা 10 নম্বৰ পাম, হয়তো তেনেকুৱা নহ'বও পাৰে। তোমালোকে সেই কথাটো অলপ ধ্যানত ৰাখিবা আৰু ইমান আশাও কৰি নাথাকিবা। গতিকে মই এই ভিডিঅ'টোত তোমালোকক প্ৰুফ দিছোঁ যে EDQTয়ে পাৰ্চেণ্টাইল মেথডটোত যিটো আমাৰ নৰ্মেলাইজেছ কৰিছে
এইটো প্ৰচেছ কেনেকুৱা তোমালোকে চাই লোৱা। মাত্ৰ পইণ্টত বাঢ়িছে, মাত্ৰ পইণ্টত মাইনাছ হৈছে, তাৰ বাদে একোৱেই হোৱা নাই। গতিকে তোমালোকে ভাবি থাকিব নালাগে যে SSC নিচিনা এটা GDৰ নিচিনা এটা ভেকেঞ্চিত 10+ দিব, 20+ দিব। এইবাৰৰ তেওঁলোকৰ খেলটোৱেই হ'ল কি যে কাট অফ বহুত কাটিব, মানে কমাই পেলাই মাৰিব, সেই টেকনিকটো তেওঁলোকে লগাই আছে। গতিকে ধৈৰ্য ধৰা, আমি গোটেইখিনি এনচাৰ কি অহাৰ পিছত কি হৈছে কি নাই আমি চব পাতি যাম। জব এণ্ড ডিফেন্সৰ লগত জড়িত থকা সৰু সৰু এনেকুৱা আপডেটবিলাক পাই থাকিবা। আৰু এটা কথা কওঁ, তোমালোকে মুঠতে এটাই কাম কৰা, এতিয়া এক্সাম আমাৰ 31 মে'ত সমাপ্ত, মানে অহা কাইলৈ হয়তো আমাৰ এক্সাম পাৰ্মানেণ্টলি সমাপ্ত হ'ব এইটো বৰ্ষৰ বাবে SSC GD। তাৰপিছত আমাৰ পিছৰ প্ৰচেছখিনি হৈ থাকিব। গতিকে গৰমো যথেষ্ট বাঢ়িছে আৰু লাহে লাহে ৰানিংটো চাই চিতি তোমালোকে টাইম মিলাই কৰি থাকা, ফিজিকেল মেডিকেলৰ তৈয়াৰী কৰা। বাকী আমি ডকুমেণ্টছৰ কথা গোটেইখিনি আমি আপডেট ইয়াতে পাতি গৈ থাকিম। ধন্যবাদ।